हेलो एवरीवन मोर नतुन एटा भिडिओले आपनालोक सकलोके स्वागतम जनालो। आज घरले आहिए भिडिओটো स्टार्ट करिलो माने कि হয় दिনত অকনমান ব্যস্ত থকা হয় কেতিয়াবা হেতু কাৰণে ভিডিও কৰিবলৈ সময় নহয়। আজি ভাবিলো ভিডিওটা বনাও অফিসৰ পৰা গৈনো মই কি কৰো কাৰণ মই নিজেও চাবলে হ'ব কেতিয়াবা। আসলতে মানে কি হয় অফিসৰ পৰা আহি বহুত বেছি ভাগৰ লাগে হেতু কাৰণে ভিডিও কৰা খুব কমেই হয় কেতিয়াবা এডিটিং কৰিবলৈও থাকি যায় দিনত কৰা ভিডিওবোৰ তেনেকে যে কিমান ভিডিও মই ডিলিট কৰিছো তাৰ কোনো ঠিক নাই। যিকি নহওক আজি ভিডিওটো মই অফিসৰ পৰা আহি স্টাৰ্ট কৰিছো আৰু এই যে দেখিলে ফোনটো কৰিলো এই অভ্যাসটো আমাৰ একদম ৰিলেশনশিপত থকাৰ পৰাই মানে ফাৰ্স্ট ষ্টাৰ্টিংৰ পৰাই আছে থকাৰ পৰাই কৰবাত যোৱাৰ আগতে নাইবা কৰবাৰ পৰা আহি মানে এই ফোন কলটো থাকেই যি আসলতে অভ্যাসটো ভাল কাৰণে খলাবলৈ মনো যোৱা নাই এনেকৈ আছো বাৰু কিমান দিন থাকে আৰু এয়া মানে আজৰি হৈ লৈছো টিফিন সিফিন উলিয়াই একেবাৰে ধুই মেলি কাৰণ কি হয় জানেনে বিছনাখন দেখিলে কেতিয়া হুঁ লাগি যায় এনেই লাগিলে এবাৰ টাউনলৈ আহো কিন্তু ঘৰলৈ যোৱাৰ পাছত মানে যেটো ভাগৰ লাগে কি কম আৰু বিছনাখনত পৰি দিলে টোপনি ডাইৰেক্ট গুচি যায় কেতিয়াবাটো মোৰ এডিটিং কৰিবলৈও থাকি যায় ভাবু ভাত পানী খাই আহি একেবাৰে এডিটিং কৰিম কিন্তু কেতিয়াবা ইমান বেছি ভাগৰ লাগে যে এডিট কৰিবলৈও মানে এলাহ লাগি যায় আৰু হেতু কাৰণে কেতিয়াবা ভিডিওবোৰ দিয়াৰো দেৰি হয় তেনেকৈ আৰু এয়া দেখিছে নহয় মোৰ মানে বড় প্লাছটো শেষ হ'ল আনি মানি ভাবি থাকো কিন্তু সময়ত পাহৰি যাওঁ দিনটো ভাবি থাকো নিম কিন্তু মানে সদায় পাহৰো যিকি নহওক তেনেকেই লগালো আৰু ব্ৰো প্লাছটো স্কিনৰ কাৰণে বহুত ভাল জানেনে মোৰ আগতে স্কিনটো ইমান বেছি বেয়া আছিলে এতিয়া অলপ মানে ভাল হৈছে নাইট ক্ৰীম হিচাপে মই হেতুৱে ইউজ কৰো আৰু এয়া চুলিখিনি যে ইমান বেছি কৰিছে জানেনে একো নলগাওৱে মানে যেতি ইমান চুলি লগাই নাথাকো তথাপিতো চুলিখিনি ইমান বেছি কৰিছে আচলতে গৰমৰ কাৰণেও হ'ব পাৰে যদি আপোনালোকৰ ওচৰত কিবা টিপছ থাকে চুলি নখৰা মোক জনাবচোন চুলিখিনি ভাল কৰিবৰ কাৰণে আৰু এই জন্তু মোৰ পিছে থাকেই যেতিয়ালৈকে বিস্কুট এটা নিদু আচলতে দৰজাখন মই হেতু কাৰণে মাৰি লৈছো নহলে কি হয় ই একদম পিছে লাগি ফুৰে হেতু কাৰণে দৰজাখন বন্ধ দোকানলৈ বুলি ওলাই আহিলো কাৰণ আমাৰ গধূলিৰ চাহ কাপ প্ৰায়ে দোকানতে খোৱা হয় দোকানত খালে এটা কাৰণে সুবিধাও হয় মানে দোকানৰ পৰা কিবা এটা লৈ খাই দিব পৰা হয় আৰু এওঁলোক দেখিছেনে দুইগৰাকী মোবাইল চোৱাত ব্যস্ত দোকানত বহি থাকিলে এইটোৱে কাম আচলতে আৰু কি হয় মাহতে আমাৰ বয়সত মাহতে এইটো নাপালে হেতু কাৰণে এতিয়া যেতিয়া পাইছে একদম ধুনিয়াকৈ উছল কৰি লৈছে আৰু মা যেতিয়াই বহি থকা দেখো তেতিয়াই ফোনটোৱে চাই থাকে এতিয়া মানে মাহতে আমাক ক'বও নোৱাৰা হ'ল যে অকল মোবাইলেই চাই থাকো আৰু ঘৰত আমাৰ কাপৰ ব্যৱহাৰ খুব কম হয় এয়া দেখিছে নহয় বাটিত চাহ আচলতে বাটিত চাহ কাপ খালেহে মানে কি কম পিয়াহটো গুছা নিচিনা লাগে মানে চাহ খোৱাৰ নিচিনা লাগে আৰু এই এফাল বিস্কুট পাইছো মই মানে এই বিস্কুটটো খাই মই ভাল পাওঁ কিন্তু এই কোণে আছিলে আৰু এফাল তাই খালে এফাল মই খালো আৰু দোকানতো সেই বিস্কুটটো শেষ হৈ গ'ল হেতু কাৰণে যিকোন আছিলে সেইকণেৰে সন্তুষ্ট থাকিলো তাৰপিছত মাহতেও দোকানৰ পৰা কিবা কিবি লৈ খালে আচলতে কি হয় এনেকৈ গোটেইখিনি বহি চাহ কাপ খাইও ভাল লাগে আজি অৱশ্যে পাপা নাই কাৰণ পাপা দিনটো মানে এইকেইদিন পথাৰত হালু পাইছে নহয় হেতু কাৰণে অলপ ভাগৰো লাগিলে গৈ শুলেগে আমি এই দোকানত বহি আছো এনেও গধূলি বেছিভাগ মা আৰু ময়ে থাকো দোকানত প্ৰায় 8টা 8:30 মানলৈকে থকা হয় কাৰণ আমাৰ গাঁৱৰ জেগাত কি হয় কিমান দেৰিলৈকেহে মানে মানুহ থাকে তাতকে বেছি দেৰিলৈকে নাথাকে আৰু এয়া দোকান বন্ধ কৰিবৰ টাইম হৈ গ'ল 8টা 8:30 মান বজাত দোকান বন্ধই কৰি দিও কাৰণ ইমান বেছি মানুহ নাথাকে আৰু ইনে বহি থাকিও লাভ নাই ন আৰু মাৰো ঘৰত ভাত পানী বনাবলৈ থাকে দোকানখন লাহে অকনমান বস্তু সোমাইছে আৰু মানে গম পাইছো কি বস্তু আনিলে সেল হ'ব বা কি আনিলে নহয় হেতু কাৰণে অলপকে বস্তু হৈছে কাৰণ একেদিনাখনে এইটো সব নহয়গে ন আগতে চাওকচোন একোৱে নাছিলে এতিয়া লাহে এটা দুটা বস্তু বুট খাইছে আৰু দোকানলৈ গ'লে মোৰ হাতত কিবা এটা উঠি নাহিব হেতুটো নহয় এইটো নিমকি পেকেটটো লৈ আহিছো আজি আনিছে নতুনকৈ ভাবিলো মই এটা মানে আৰম্ভণিটো কৰি দিও আৰু এয়া নিমকি পেকেট এটা লৈ আহিছো কাৰণ ঘৰলৈ আহি মই কিবা এটা কিতাপ এখন পঢ়ি থাকোতেই হওক বা লেপটপটো টিপি থাকোতেই হওক কিবা এটা মানে খাই থাকিলেহে মোৰ ভাল লাগি থাকে কিন্তু অফিসতো মোৰ সেই অভ্যাসটো আছে কিবা এটা খাই থাকিলেহে কিবা ভাল লাগি থাকে তো দোকানৰ পৰা আহিলোগে এতিয়া ভাবিছো কিতাপখন অকনমান মেলো কিতাপখন মানে এনেই অকনমান নিজকে সময় দিব লাগে কিতাপখনে মেলো নে লেপটপটোকে উলিয়াম ভাবি আছো মানে দুইটা যোনটোৱে এটা কৰো আৰু চাই লওঁ আৰু এয়া এটাকে সব গুটাই লৈছো যাতে হাত দিলেই সব পাওঁ অফিসত চাগে আপোনালোকে দেখেই নহয় শৰ্ট ভিডিওবোৰতে হওক বা লং ভিডিওবোৰতে মানে বহি থকাৰ পৰা যাতে উঠি যাব লগা নহয় হেতু কাৰণে ঘৰটো একেটাই মানে বহি থাকোতে কিবা এটা কাম কৰি থাকোতে যাতে যেটো লাগে হেতু হাততে পাওঁ সেইকেইটা একদম পুৰা মই হেতু ধ্যান ৰাখিলো তাৰ পাছতহে মানে কামটো ধৰো কাৰণ মই এনেকৈ উঠি মেলি গৈ থাকি বেয়া পাওঁ আগতে পঢ়োতেও সেম হয় আগতে পঢ়ি থাকোতেও মানে ওচৰত কিবা যি বস্তু লাগে মানে সব গুটাই লওঁ এয়া ধুনিয়াকৈ খাই কাম কৰি আছো নিমকি দেখিছে নহয় পেকেট আনিছিলো এইকেইটা আছে আচলতে নিমকি পেকেটটো সৰু বাৰু আৰু এটা কথা কি জানেনে মোৰ লেপটপটো খুলিলে
চিৰঞ্জীৱ আৰু মোৰ ফটো বেছি ওলায়, কাৰণ আমাৰ ইমান বেছি ফটো আছে কি ক'ম। আগতে কিমান বেছি ফটো মাৰোঁ মই, ক'ৰবাত গ'লে মোক মানে মোৰ লগত গ'লে কোনোবাই ইৰিটেট হৈ যায়, যোনবোৰ মানুহে মানে ফটো মাৰি বেয়া পায় তাহাঁতি ইৰিটেট হৈ যাব। এতিয়াও খুব বেছি ফটো মাৰোঁ। আৰু এইখন হৈছে 2019 চন মানৰে নেকি, আমি সৰস্বতী পূজাত মৰা ফটোবোৰ দেখিলে ভালো লাগে। কি দিন আছিলে, তেতিয়া একো টেনশ্যনেই নাছিলে। ক'ৰবাত ওলাই যাওঁ, খাওঁ মেলোঁ, আহোঁ বা ফুৰিবলৈও যাওঁ, কিন্তু এতিয়া মানে ক'লৈকো যাবলৈ সময় নাই। চাওকচোন কিমান বেছি ফটো আছে, আচলতে বহুত বেছি আছে। আৰু এইখন চাওকচোন চিৰঞ্জীৱৰ কোনোবা এটা বাৰ্থডেত মৰা ফটো আছিলে। সেই ফটোবোৰ দেখিলে ভালো লাগে, মানে ৰিলেশ্যনশ্বিপটো কেনেকুৱাৰ পৰা কেনেকুৱা হৈছেগৈ, সেইটো কাৰণে। আৰু এইয়া আমাৰ লেকচাৰ, মানে আমাৰ ডেইলি থাকেই তেনেকৈ লেকচাৰ, কাৰণ দিনটো কি হ'ল কি নহ'ল মইতো ইয়াক জনাব লাগিব ন, বা ই শুনিব লাগিব। মন থাকক বা নাথাকক সি শুনিবই লাগিব। মই যিমান যি কওঁ, মানে ৰিয়েক্ট কৰক নকৰক সি শুনি থাকে। আৰু আজি ৰাতিৰ ডিনাৰ এয়া, মানে ৰুটি খালোঁ। সদায়নো ভাত কিমান খাই থাকিম ন, আজি ৰুটিয়ে খালোঁ। বাকী আজিৰ ভিডিঅ'টো ইমানেই, আজিলৈ আহিছোঁ, বাই।